Hello students, good morning to all. তো সকলোকে আজি ভিডিঅ'টোলৈ মই ৰাহুল স্বাগতম জনাইছোঁ আৰু দেৰি নকৰি আৰম্ভ কৰিবলৈ লৈছোঁ। তো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম পেজ নম্বৰ 110 দিয়া প্ৰশ্নাৱলীৰ 4 নম্বৰ আৰু 5 নম্বৰ প্ৰশ্ন দুটা। সো মই আৰম্ভ কৰিছোঁ লেছি। সো 4 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা, বেগৰ প্ৰতিযোগিতাত ভাগ লোৱা গাড়ী এখনৰ সুষম ত্বৰণৰ মান 4 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। আৰম্ভণিৰ পৰা 10 ছেকেণ্ডৰ পিছত ই কিমান দূৰত্ব অতিক্ৰম কৰিব। সো প্ৰথমতে লিখিম আমি কি গিভেন। সো সুষম ত্বৰণৰ মান দিছে আমাৰ 4 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, অৰ্থাৎ ত্বৰণ দিছে আমাৰ এ 4 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। এতিয়া চোৱা কি কৈছে, আৰম্ভণিৰ পৰা 10 ছেকেণ্ডৰ পিছত। এতিয়া চোৱা বেগৰ প্ৰতিযোগিতা মানে তুমি ভাবিব পাৰা কাৰ ৰেচিং বুলি ভাবিব পাৰা, কাৰ ৰেচিং। চাপোজ বিভিন্ন ধৰণৰ কাৰ, এইবিলাক কাৰ ৰেচিং সকলোৱে দেখিছে এটা নিৰ্দিষ্ট ৰেখা থাকে। তো এই ৰেখাত গাড়ীবোৰ ৰুই থাকে, হয় নহয়? যেতিয়া হুইচেল মাৰিব তেতিয়া গাড়ীবোৰ যাত্ৰা আৰম্ভ কৰিব। তেনে যদি গাড়ীবোৰ ৰুই থাকে তেনেহ'লে ইহঁতৰ প্ৰাৰম্ভিক বেগটো কি হ'ব? প্ৰাৰম্ভিক বেগ ডেফিনেটলি কি হৈ যাব তোমাৰ 0 মিটাৰ পাৰ ছেকেণ্ড, হয় নহয়? আৰম্ভণিৰ পৰা বুলি কৈছে, চ' গতিকে ইয়াত প্ৰাৰম্ভিক বেগ কি হ'ব তোমাৰ 0 হ'ব। তাৰপিছত কি কৈছে চোৱা 10 ছেকেণ্ডৰ পিছত, অৰ্থাৎ টাইমটো কিমান দিছে আমাৰ, টাইমটো দিয়া আছে তোমাৰ t ইকুৱেল টু 10 ছেকেণ্ড। অ'কে, এতিয়া নেক্সট আমাক কি উলিয়াব লাগে, পিছত ই কিমান দূৰত্ব অতিক্ৰম কৰিব, অৰ্থাৎ আমাক কি উলিয়াব লাগে s ইকুৱেল টু হোৱাট। এতিয়া চোৱা আমাৰ গতিৰ তিনিটা সমীকৰণ আছিলে, এটা হ'ল তোমাৰ v ইকুৱেল টু u প্লাছ এ টি, আৰু এটা হ'ল তোমাৰ s ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ, আৰু এটা হ'ল তোমাৰ ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ইকুৱেল টু 2s। এতিয়া চোৱা এছ ওলোৱাৰ কাৰণে আমি কোনটো চুইটেবল হ'ব, তোমাৰ এছ ওলোৱাৰ কাৰণে এইটো চুইটেবল হ'ব, কাৰণ এছ আমাৰ কি মান দিয়া আছে, ইউৰ মানো দিয়া আছে, তাৰপিছত টিৰ মানো দিয়া আছে, এৰ মানো দিয়া আছে, হয়নে নহয়? এইটো চুইটেবল হ'ব। এইটো আমি ইউজ কৰিব নোৱাৰোঁ, কাৰণ চোৱা ইয়াত এছ আছে ঠিকে, বাট আমাৰ এৰ মান দিয়া আছে আৰু ইউৰ মান দিয়া আছে, বাট ভিৰ মান দিয়া নাই। চ' গতিকে আমি এইটো ইউজ কৰিব নোৱাৰোঁ। চ' আমি ছেকেণ্ড সমীকৰণটো ইউজ কৰিব লাগিব। অ'কে, চ' উই know s equal to কি ut plus half a t square। এতিয়া চোৱা u 0, তো এই পাৰ্টটো টোটেলি কি হৈ যাব আমাৰ 0 হৈ যাব, প্লাছ হাফ a t square। তো এৰ মান কিমান দিয়া আছে 4 ইনটু t square, তো টিৰ মান দিয়া আছে 10 square। এতিয়া চোৱা 0টো লিখি লাভ নাই, চ' হাফ ইনটু 4 ইনটু 10 স্কোৱাৰ মানে কি 100, বা 10 ইনটু 10 বুলি লিখিব পাৰা। চ' 2 2 2 গুণ 4, তো তোমাৰ কি থাকিল 2 ইনটু 100 200 মিটাৰ। চোৱা এছৰ মান পাই গ'লো আমি কিমান 200 মিটাৰ। চ' আই হোপ ক্লিয়াৰলি বুজি পাইছে সকলোৱে। চ' এইবাৰ আমি আলোচনা কৰিম 5 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা, শিল এটা 5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হৈছে। চ' শিল এটা আছে তোমাৰ, এই শিলটো ওপৰলৈ দলিয়াই দিছে আৰু কিমান মিটাৰ পাৰ ছেকেণ্ড বেগেৰে, তোমাৰ 5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে, অৰ্থাৎ আমাক ইউ এইটো দিয়া আছে, প্ৰাৰম্ভিক বেগটো 5 মিটাৰ পাৰ ছেকেণ্ড। অ'কে, তাৰপিছত এতিয়া চোৱা যদি শিলটোৰ গতিৰ সময়ত ত্বৰণ তললৈ 10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হয়। চোৱা ত্বৰণ শিলটো গৈছে ওপৰলৈ আৰু ত্বৰণটো কি বুলি কৈছে, তললৈ বুলি কৈছে, অৰ্থাৎ ত্বৰণটো আমি ঋণাত্মক ল'ব লাগিব ইয়াত, এ ইকুৱেল টু -10 বুলি ল'ব লাগিব। চ' প্ৰথমতে গিভেন বুলি লিখিম। চোৱা গিভেন ইউ ইকুৱেল টু দিছে আমাক কিমান 5 মিটাৰ পাৰ ছেকেণ্ড, তাৰপিছত ত্বৰণ যিটো এইটো ল'ব লাগিব আমি -10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। চোৱা বস্তুটো ওপৰলৈ গৈছে, বাট ত্বৰণটো আমাক কি বুলি কৈছে, তললৈ বুলি কৈছে, তো সেইকাৰণে আমি কি ঋণাত্মক ত্বৰণ। আৰু তুমি এইটো এনেকৈ ভাবিব পাৰা যে চোৱা যেতিয়া বস্তু এটা আমি ওপৰলৈ দলিয়াই দিওঁ তেতিয়া বেগটো লাহে লাহে কমি যায় নে বাঢ়ি যায়? ডেফিনেটলি কমে, কমি 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 যিটো একদম মেক্সিমাম হাইট, যিটো আটাইতকৈ বেছি যিটো উচ্চতা, তাতে ৰুই যাব কমি কমি, হয়নে নহয়? তো এতিয়া চোৱা আমি আগতে শিকিছিলোঁ যে ঋণাত্মক ত্বৰণ কেতিয়া হয়, যেতিয়া বেগটো হ্ৰাস হয়। তুমি ভাবিব পাৰা না
সাপোজ বা গাড়ী এখন যেতিয়া চলি থাকে, সাপোজ মই ধৰিছো গাড়ীখন তোমাৰ 10 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে চলি আছে। এতিয়া গাড়ীখন যেতিয়া ব্ৰেক মাৰা হ'ব, ব্ৰেক মাৰিলে ইয়াৰ বেগটো কমিব নে বাঢ়িব? ডেফিনেটলি কমিব। সাপোজ মই ধৰি লৈছো ইয়াৰ বেগটো কমি পেলাই হৈ গ'ল এতিয়া 2 মিটাৰ পাৰ ছেকেণ্ড। ব্ৰেক মাৰিলে ডেফিনেটলি বেগ কমিব, হয় নে নহয়? তো সাপোজ ধৰি লৈছো মই 2 ছেকেণ্ডৰ ভিতৰত এইখিনি হৈ গ'ল, টাইমটো ধৰিছো মই 2 ছেকেণ্ড। বুজি পাইছা? এতিয়া ত্বৰণটো কিমান হ'ব চোৱা, ত্বৰণ ইকুৱেল টু আমি জানো v মাইনাছ ইউ ডিভাইডেড বাই টি। তো ইয়াত v অন্তিম বেগ কিমান তোমাৰ 2, আৰু প্ৰাৰম্ভিক বেগ কিমান আছিলে 10, আৰু ডিভাইডেড টাইম কিমান লৈছো মই 2। এতিয়া চোৱা ইয়াত কিমান হ'ব তোমাৰ, তো 2 মাইনাছ 10 মাইনাছ 8 ডিভাইড বাই 2 কেনচেল কৰিলে হ'ব মাইনাছ 4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। তো সেইকাৰণে চোৱা যেতিয়া বেগ হ্ৰাস হয়, আগতে 10 আছিলে, আৰু ব্ৰেক মাৰাৰ পিছত বেগটো কি হৈ গ'ল তোমাৰ হ্ৰাস হৈ গ'ল কিমান ছেকেণ্ডৰ ভিতৰত 2 ছেকেণ্ডৰ ভিতৰত। বেগ যেতিয়া হ্ৰাস হয় তেতিয়া ত্বৰণটো কিমান কি হয় তোমাৰ ঋণাত্মক আহে। বুজি পাইছা? তো সেই ক্ষেত্ৰত তোমাৰ এই ক্ষেত্ৰতো ছেম কণ্ডিশ্যন তোমাৰ, যে শিল এটা আমি যেতিয়া ওপৰলৈ দলিয়াই দিওঁ, ইয়াৰ বেগটো লাহে 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 কমি পেলাই শেষত গৈ পেলাই মেক্সিমাম হাইটত কি হৈ যায়, ৰুই যায়। ইয়াত তোমাৰ যেতিয়া মেক্সিমাম হাইটত যাব বস্তুটো, ইয়াত তোমাৰ ভিৰ মানটো কি হৈ যায়, ইয়াৰ বেগটো অন্তিম বেগ প্ৰাৰম্ভিক বেগ তোমাৰ 5 মিটাৰ পাৰ ছেকেণ্ড, অন্তিম বেগটো তোমাৰ 0 হৈ যাব, ইয়াত ৰুই যাব। ৰুই গৈ পেলাই এই লাহে 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 আকৌ উভতি আহিব একে পথেৰে, হয় নে নহয়? ক্লিয়াৰ হৈছে? তো সেইকাৰণে ত্বৰণটো কি ল'লো আমি, ঋণাত্মক ল'লো। ধনাত্মক ত্বৰণ ল'লে ভুল হ'ল হয়। তাৰপিছত চোৱা তেন্তে শিল গতিটো কিমান উচ্চতালৈ উঠিব? এই যে ইউ ইকুৱেল টু 5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে দলিয়াই দিছে যে কিমান ওপৰলৈ উঠিব, ইয়াৰ পৰা এইখিনি হাইটটো উলিয়াব লাগে, এইচ উলিয়াব লাগে। বা আমি এই ক্ষেত্ৰত এইচ নধৰিম, কি বুলি ধৰিম, এছ বুলি ধৰিম, দূৰত্ব, হয় নহয়? এতিয়া চোৱা, আৰু সেই উচ্চতালৈ উঠিবলৈ সি কিমান সময় ল'ব, এই শিল গুটিটো ইয়াৰ পৰা এই মেক্সিমাম হাইটলৈ মানে উঠিবলৈ কিমান সময় ল'ব, সেই টাইমটোও ওলাব লাগে আমাক। ইয়াৰ পৰা এইখিনি যাবা কিমান সময় ল'ব, সেই টাইমটো ওলাব লাগে। ক্লিয়াৰ হৈছে? তাৰমানে আমাক কি দিয়া আছে চোৱা, ইউ দি আছে 5 মিটাৰ পাৰ ছেকেণ্ড, তাৰপিছত ত্বৰণটো গমে পালা যে -10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হ'ব। তাৰপিছত ভি আমি ল'ব পাৰোঁ ইয়াত কি 0, কাৰণ শিল গুটিটো ওপৰলৈ এটা মেক্সিমাম হাইটত গৈ ৰুই যাব, তাৰপিছত ই আকৌ উভতি আহিব, হয় নে নহয়? এতিয়া চোৱা আমাক কি উলিয়াব লাগে, এছ উলিয়াব লাগে, এণ্ড আমি উলিয়াব লাগে টি উলিয়াব লাগে। এতিয়া চোৱা কোনটো সূত্ৰ ইউজ কৰিবা, প্ৰথমটো হ'ল তোমাৰ ভি ইকুৱেল টু ইউ প্লাছ এ টি। চোৱা এছ ওলোৱাৰ কাৰণে দুটা সূত্ৰ আছে, এছ ইকুৱেল টু তোমাৰ ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ, আৰু এটাটো হ'ল তোমাৰ ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ইকুৱেল টু 2as। এতিয়া চোৱা এইটো সূত্ৰ ইউজ কৰিবলৈ হ'লে আমাক ইউৰ মান লাগিব, টিৰ মান লাগিব, আৰু এৰ মান লাগিব। তো ইয়াত চোৱা ইউৰ মানো দিয়া আছে, এৰ মানো দিয়া আছে, বা টিৰ মান দিয়া নাই। চ' এই সূত্ৰটো আমি ইউজ কৰিব নোৱাৰো। ক্লিয়াৰ হৈছে? তো এইবাৰ আমি এই সূত্ৰটো ইউজ কৰিব লাগিব, কাৰণ চোৱা এছ উলিয়াবলৈ হ'লে আমাক কি মান লাগিব, এৰ মান লাগিব, এৰ মান দিয়া আছে, ইউৰ মান লাগিব, ইউৰ মান দিয়া আছে, ভিৰ মান লাগিব, ভিৰ মানো দিয়া আছে। অ'কে, তো এই সূত্ৰটো ইউজ কৰিম। নাও উই নো চোৱা ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ইকুৱেল টু 2as। অ'কে, এতিয়া চোৱা মই যদি 2a টো ইফালে পঠাই দিওঁ, ইফালে অকল যদি মই এছ ৰাখোঁ, 2a টো যদি ইফালে পঠাই দিওঁ কি হ'ব, ডিভাইড হ'ব 2a, আৰু ওপৰত থাকি যাব ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ। অ'কে, এতিয়া চোৱা ভি স্কোৱাৰ মান 0 হ'ব, কাৰণ ভিৰ মান 0 স্কোৱাৰ লিখি লাভ নাই। চ' মই ডাইৰেক্টলি ইউ স্কোৱাৰ লিখিছোঁ, ইউ স্কোৱাৰ 5 স্কোৱাৰ, কাৰণ ইউৰ মান কি দিয়া আছে তোমাৰ 5, আৰু তলত 2 ইনটু এৰ মান কিমান -10। অ'কে, ইফালে থাকি গ'ল তোমাৰ এছ। এতিয়া চোৱা নেক্সট, তো ইফালে তোমাৰ -5 গুণ তোমাৰ কি 25, আৰু ইফালে 2 10 গুণ 20, আৰু ইফালে তোমাৰ মাইনাছ, প্লাছে মাইনাছে কি হ'ব মাইনাছ। চ' মাইনাছ আৰু মাইনাছ কেঞ্চেল গ'ল, 5 গুণ 25, 5 4 গুণ 20। তো এতিয়া তোমাৰ তো এছৰ মানটো এতিয়া আমি কি কৰিব লাগিব, হৰণ কৰিব লাগিব 4 দি 5ক, 4 দি 5ক হৰণ কৰিলে কিমান হ'ব, 4 1 গুণ 4, এইফালে একদম পইণ্ট দিলোঁ, 4 2 গুণ 8, 2 নামিল 4 5 গুণ 20, চ' 1.25 মিটাৰ। চ' এছৰ মান পালোঁ 1.25 মিটাৰ। চ' এইবাৰ আমি উলিয়াব লাগিব টি। চ' টি উলিওৱাৰ কাৰণে আমাৰ এই সূত্ৰটো চুইটেবল হ'ব। চোৱা
equal to u plus at. So v equal to u plus at. Okay. এতিয়া চোৱা v টো ইফালে প্লাছত আছে, u টো যদি u টো ইফালে প্লাছত আছে, ইফালে অহাৰ লগে লগে মাইনাছ u হৈ যাব, হয় নে নহয়? তাৰ পাছত ইফালে থাকি গ'ল তোমাৰ at. এতিয়া নেক্সট চোৱা v মাইনাছ u সেম ৰাখিছো, এই a টো পূৰণ হৈ আছে, সো ইফালে অহাৰ লগে লগে কি হ'ব তোমাৰ হৰণ হৈ যাব, আৰু ইফালে থাকি গ'ল তোমাৰ t. ওকে, এতিয়া নেক্সট সো মই ইফালে লিখিছো, সো v ৰ মান 0 0 মাইনাছ u, u ৰ মান তোমাৰ 5, তাৰপিছত ডিভাইড বাই a, এর মান কিমান -10, ইফালে কি থাকিল তোমাৰ t. এতিয়া চোৱা 0 - 5 কি হ'ব -5, আৰু তলত কি আছে তোমাৰ -10, ইফালে t. এতিয়া চোৱা মাইনাছ মাইনাছ কেনসেল গ'ল, এতিয়া তোমাৰ পইণ্টত আহিলে কিমান হ'ব এইটো 0.5, হয় নে নহয়? সময় ৰেখক কি সেকেন্ড. এতিয়া চোৱা টাইম পালো আমি 0.5 সেকেন্ড, তাৰ মানে হিল গতিটো ইয়াৰ পৰা এইখিনিলৈকে উঠিবলৈ কিমান সময় ল'ব 0.5 সেকেন্ড. এতিয়া চোৱা আমি ত্বৰণৰ কথাটো আকৌ অকণমান পাতিলো. চোৱা যদি ত্বৰণটো ধনাত্মক ললাহেঁতেন তুমি, তাৰমানে তলত কি হৈ গ'ল হয় +10 হ'ল হয়, আৰু ওপৰত কি থাকিল হয় তোমাৰ -5. তলত +10 ওপৰত -5 হ'লে এনসাৰটো কিহত আহিলে ঋণাত্মক হ'ল হয়, +10 হয় নে নহয়, আৰু ওপৰত -5 হ'লে -0.5 হ'ল. এতিয়া তুমি চোৱা সময় কেতিয়াবা মাইনাছ হ'ব পাৰে জানো, সময়টো কেতিয়াবা মাইনাছ নহয়, তো সেইকাৰণে যদি +10 ললাহেঁতেন তোমাৰ কি হ'ল হয়, ইয়াত এনসাৰটো ভুল আহি গ'ল হয়, তাৰমানে আমি যে -10 লৈছো সেইটো শুদ্ধ, হয় নে নহয়? সো আজি ভিডিঅ'টো মই এইখিনিতে সামৰিছো. আই হোপ সকলোৱে ক্লিয়াৰলি বুজি পাইছে. সো তোমালোক নোটছ কৰিবা, প্ৰেক্টিছ কৰিবা. সো থ্যাংক ইউ, অল দ্য বেষ্ট.